বিএসসি নাৰ্ছিঙত যিসকলে আবেদন কৰিব বিচাৰে বা হাই সেকেন্ডাৰী সায়েন্সত যিসকলে পাস কৰিছে বা যদিহে আপোনালোকে হাই সেকেন্ডাৰী সায়েন্সত 2025 বৰ্ষত যদি ফাইনেল দিয়া আছে তেতিয়া হলো আপোনালোকে বিএসসি নাৰ্ছিং 2025 বৰ্ষৰ কাৰণে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে বিএসসি নাৰ্ছিং 2025 বৰ্ষত আবেদন জনাব বিচাৰে তেতিয়া হলে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব সেই গুটেইখিনি ডিটেইল এই ভিডিওৰ শেষলৈকে গম পাই যাব লগতে যদিহে আপোনালোকে মোৰ দ্বাৰা অনলাইন কৰাব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব বা আপোনালোকে অনলাইন কৰাব পাৰিব বিএসসি নাৰ্ছিং 2025 বৰ্ষত যদি আপোনালোকে নিজৰ মোবাইলতে যদি অনলাইন আৰম্ভ কৰিব বিচাৰে তাৰ কাৰণে ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব SSUHS বুলি আপোনালোকে সাৰ্চ কৰাৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হ'ব ইয়াতে আপোনালোকে চুই দিয়াৰ লগে লগে আন এটা পেজ ওপেন হ'ব ইয়াৰে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ মেইন ওয়েবসাইট হয় ইয়াতে আপোনালোকৰ এন্ট্ৰেন্স এক্সামত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে বিএসসি নাৰ্ছিং 2025 বৰ্ষৰ যেটো আপোনালোকৰ এপ্লিকেশন লিংক হয় তাত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক এনে ধৰণে লগতে আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হ'ব এপ্লিকেশন ফৰ্মত যদি আপোনালোকে ক্লিক কৰি দিয়ে তাৰে আপোনালোকৰ নেক্সট পেজ ওপেন হ'ব ইয়াৰে আপোনালোকৰ নেক্সট পেজটো আপোনালোকে এনে ধৰণৰ ওপেন হ'ব ইয়াৰে আপোনালোকৰ নেক্সট দিয়া আছে এই নেক্সটত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশন ফৰ্ম বিএসসি নাৰ্ছিঙৰ যেটো আপোনালোকৰ অনলাইনৰ এপ্লিকেশন ফৰ্ম হয় এই এপ্লিকেশন ফৰ্ম আপোনালোকৰ খুলকাব ইয়াতে আপোনালোকৰ নেম অফ ক্যান্ডিডেট আপোনালোকৰ নাম যি আপোনালোকৰ নাম হয় হেতু আপোনালোকে ইয়াত ফিল কৰিব লাগিব লগতে আপোনালোকৰ ফাদাৰ্স নেম কি হয় আপোনালোকে দিব লাগিব লগতে আপোনালোকৰ মাদাৰ্স নেম আপোনালোকৰ মাৰ এছএলসি এডমিট কাৰ্ডত যেনে ধৰণৰ আপোনালোকৰ মাদাৰ্স নেম থাকে ঠিক তেনেদৰে আপোনালোকে ইয়াত ফিল কৰিব লাগিব লগতে আপোনালোকৰ জেন্ডাৰ মেল ফিমেল আপোনালোকে সিলেক্ট কৰিব লগতে ডেট অফ বাৰ্থ আপোনালোকৰ ডিওবি আপোনালোকে সেম ফিল আপ কৰিব লাগিব ইয়াৰে আপোনালোকৰ ফাৰ্স্ট ইয়াৰ আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াৰ আপোনালোকে সিলেক্ট কৰাৰ পাছত মাহ আপোনালোকে কোনটো মাহত জন্ম হৈছে লগতে তাৰিখ আপোনালোকে সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ এজ কিমান হৈছে ইয়াত উল্লেখ থাকিব লগতে ক্যাটেগৰী আপোনালোকে জেনাৰেল ওবিসি হলে ওবিসিত আপোনালোকে ক্লিক কৰিব লাগিব টিজিএল এইবোৰ আপোনালোকৰ প্ৰায় ন হয় এনইসি কোটা ন আপোনালোকে দিব পাৰিব ফিজিক্যাল হ্যান্ডিক্যাপ যদিহে আপোনালোকে বিকলাঙ্গ হয় তেতিয়া হলে আপোনালোকে ইয়াত ইয়েস দিব লাগিব যদিহে আপোনালোকৰ ফিজিক্যাল হ্যান্ডিক্যাপ নহয় তেতিয়া হলে আপোনালোকে ইয়াত নো দিব পাৰিব লগতে যদিহে আপোনালোকে ইয়াতে নেশনালিটি ইন্ডিয়ান হয় ৰিলিজন হিন্দুইজম যদি খ্ৰীষ্টান হয় আপোনালোকে খ্ৰীষ্টান দিব পাৰিব লগতে আপোনালোকে পাৰ্মানেন্ট আসামৰ যদি হয় তেতিয়া হলে আপোনালোকে ইয়াত ইয়েস দিব লাগিব লগতে আপোনালোকে কমিউনিকেশন ইনফৰমেশন আপোনালোকৰ ভিলেজ পোষ্ট অফিস সিটি কোনটো পৰে আপোনালোকৰ লগতে পিন কোড আপোনালোকে দিব পাৰিব লগতে আপোনালোকৰ ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে বা কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰে সেই আপোনালোকে ডিস্ট্ৰিক্ট মেনশন কৰিব লাগিব লগতে আপোনালোকৰ ষ্টেট আসাম হয় তাত আপোনালোকে ক্লিক কৰিব লাগিব লগতে যদিহে পাৰ্মানেন্ট এড্ৰেছ সেম হয় ইয়াত আপোনালোকে ৰাইট চিনত ক্লিক কৰিব লাগিব লগতে আপোনালোকে ইয়াৰে মোবাইল নম্বৰ আপোনালোকৰ দিব লাগিব মোবাইল নম্বৰ দিয়াৰ লগতে আপোনালোকৰ WhatsApp নম্বৰ যদিহে আপোনালোকে মোবাইল নম্বৰ সেম হয় সেম নম্বৰ আপোনালোকে ইয়াত দিব পাৰিব যদি আপোনালোকৰ বেলেগ হয় আপোনালোকে WhatsApp নম্বৰ দিব পাৰিব লগতে ইমেইল আইডি আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব এক্সামিনেশন সেন্টাৰ যদি চাবলৈ যায় আপোনালোকৰ ওচৰত থকা এক্সামিনেশন সেন্টাৰ আপোনালোকে সিলেক্ট কৰিব পাৰিব লগতে যদিহে আপোনালোক ইয়াৰে সাবজেক্টস কিনি যদি চাব বিচাৰে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিশ হে চাৰিটা বিষয়ত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ বৰ্ড আপোনালোকে সিলেক্ট কৰিব লাগিব যদিহে আপোনালোকে সিবিএসইৰ পৰা যদি আপোনালোকে বিলং কৰে সিবিএসই দিব পাৰিব যদিহে আছেগৰ পৰা যদি বিলং কৰে আসামিজ মিডিয়ামৰ পৰা যদি আপোনালোক হাই সেকেন্ডাৰী পাস কৰা আছে তেতিয়া হলে আদাৰ বৰ্ডত আপোনালোকে সিলেক্ট কৰিব পাৰিব লগতে কোৱালিফিকেশনৰ ডিটেইল আপোনালোকৰ ইয়াত দিব লাগিব ইয়াৰে এছএলসি আপোনালোকে যদিহে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে পাস দিব লাগিব লগতে যদিহে আপোনালোকে ফাইনেল ইয়াৰত আপোনালোকে দিব বিচাৰে বা আপোনালোকে যদিহে এতিয়ালৈকে কমপ্লিট হোৱা নাই তেতিয়া হলে এফিয়াৰিংত আপোনালোকে দিব পাৰিব এফিয়াৰিংত দিয়াৰ লগতে আপোনালোকৰ ডেট কোন ডেটত আপোনালোকৰ ৰিজাল্ট দিব সেই আপোনালোকে দিব পাৰিব